ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰত উখল মাখল ৰাজ্য। শীতৰ আচ্ছাদনৰ মাজতে প্ৰকৃতিৰ বুকুত বনভোজৰ আনন্দ। ঐতিহাসিক দীপৰ বিলত বিলমাৰা উৎসৱ। সঁচাকৈ এইটো ভাবাত থাকি বহুত বেছি পৰ্যটকৰ ভিৰ মানাসত। আৰু আপোনালোকে দেখিবলৈ পাইছে মোৰ বেকগ্ৰাউণ্ডত যিখিনি মানুহ গেডাৰিং কৰি আছে, আচলতে জীপ চাফাৰী কৰিম বুলি গেডাৰিং কৰি আছে। কিন্তু আমি আজিৰ এই অৱস্থাত আমাৰ জিপচি এভেইলেবল নাই। যিখিনি জিপচি আছিলে সেইখিনি অলৰেডি জংঘলত সোমাইছে আৰু সেইবিলাক গাড়ী 1 বা 2 বজাত উলিয়াবতো ছেকেণ্ড ট্ৰিপৰ কাৰণে গোটেইখিনি ৰেডি হৈ আছে। আৰু যোৱা 26-ৰ যিটো 28 তাৰিখ সেইটো ডেটত থাকে আজি পৰ্যটকৰ সংখ্যা যথেষ্ট বেছি। আজি ইংৰাজী নৱবৰ্ষ 2026-ৰ প্ৰথমটো দেওবাৰ। উখল মাখল পৰিৱেশ পৰ্যটন কেন্দ্ৰসমূহৰ লগতে বনভোজস্থলী। এয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দৃশ্য। দেশ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলে পুৱাৰ পৰা ভিৰ কৰিছেহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত। মনোৰম প্ৰাকৃতিক দৃশ্য, ভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি, বাঘ, হাতী, গড়, ময়ূৰৰ পেখমে হাত-পাৱলি মাতিছে দেশী বিদেশী পৰ্যটকসকলক। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা বৈ অহা মানাহ আৰু বেকী নৈৰ জলধাৰাৰ শব্দটো আপ্লুত পৰ্যটকসকল। পৰা অনুসৰি অইন বছৰৰ দৰে আমিও এইবাৰ মাছ কিনিব আহিছোঁ দীপৰ বিলৰ পাৰত। কাৰণ প্ৰত্যেক বছৰ জানুৱাৰী মাহৰ প্ৰথম ৰবিবাৰ যিটো পৰে সেই ৰবিবাৰটোত দীপৰ বিলৰ মাছ মৰা এটা উৎসৱ আৰম্ভ হয়। আৰু সেই উৎসৱত আমি আহিছোঁ ৰৌ, ভকুৱা, বৰালি এইবিলাক। ঐতিহাসিক দীপৰ বিলত বছৰৰ প্ৰথমটো দেওবাৰে এইদৰেই পালন কৰা হ'ল বিলমাৰা উৎসৱ। পৰম্পৰাগতভাৱে ভোগালীৰ উৰুকাৰ প্ৰাক মুহূৰ্তত প্ৰতিবছৰে প্ৰথমটো দেওবাৰে পালন কৰা হয় বিলমাৰা উৎসৱ। একেলগে বিলত নামিল 3 শতাধিক নাও। ৰাইজে পালে ৰৌ, ভকুৱা, চিতলকে ধৰি ভিন ভিন প্ৰজাতিৰ মাছ। বিলৰ পাৰত ভিৰ কৰিলেহি ক্ৰেতা বিক্ৰেতাই। বছৰৰ প্ৰথমটো দেওবাৰত পাঠশালাৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল এটা ব্যতিক্ৰমী দৃশ্য। গৰু ম'হৰ গাড়ীৰে বনভোজলৈ ওলাল এদল যুৱক। দুৰ্ঘটনামুক্ত আৰু প্ৰদূষণমুক্ত অসম গঢ়াৰ বাৰ্তাৰে এই পদক্ষেপ যুৱকৰ দলটোৰ। বজালিৰ পহুমাৰা চাপৰিত প্ৰচণ্ড শীতকো নেওচি বনভোজলৈ আহিল এইসকল লোক। বছৰৰ প্ৰথমটো দেওবাৰে নৈসৰ্গিক পৰিৱেশৰ মাজত লগে ভাগে খালে তৃপ্তিৰে এসাঁজ। মুঠৰ ওপৰত চৌদিশে একেই পৰিৱেশ। নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ বুলি আপোনজনৰ সৈতে আনন্দ উপভোগ কৰিছে বিভিন্নজনে। সকলোৰে এটাই আশা, বিগত বৰ্ষত ঘাত প্ৰতিঘাত পাহৰি 2026 যেন কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধিৰ বতৰা। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰণ।